ঢালাই যে দিছে ঢালাই দিয়াৰ পিছত পানী দিব লাগে সব বালি এগুলা সব একলগত আৰু নিশ্চিতভাৱে তামোলপুৰৰ চিৰিজ গোটত এতিয়া এটি পকী পথ নিৰ্মাণক কেন্দ্ৰ কৰি এতিয়া ৰাইজে আজি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু পথ নিৰ্মাণৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি আজি ৰাইজে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেওঁলোকে এনেধৰণে ওলাই আহিবলৈ এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই পথটো আমি উল্লেখ কৰিছোঁ বৰকাজুলিৰ পৰা চিৰিজ গোটলৈ যোৱা যিটো নতুনকৈ নিৰ্মাণ কাৰ্য চলি থকা এই পথটোত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে যি কামৰ যিসমূহ আচলতে ইটা হওক বা যিসমূহ সামগ্ৰী আছিল নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত ইতিমধ্যে পথ নিৰ্মাণ সম্পূৰ্ণ নহওঁতে আচলতে এই পথটো ভাঙি যোৱাৰ অভিযোগ ইতিমধ্যে ৰাইজে উত্থাপন কৰিছে আচলতে এই পথটো ক'ৰ পৰা ক'লৈকে গৈছে আৰু আচলতে কি হৈছে গোটেই পথটোত আচলতে হয় এই ৰাস্তাটো আমাৰ বৰকাজুলিৰ পৰা 2 নং দৰঙাপাৰ সংযোগী এটা ৰাস্তা টোটেল আমাৰ ইয়াত 3 কিলোমিটাৰ ৰাস্তা হৈ আছে কিন্তু যি আমাৰ এই ৰাস্তাটোৰ দায়িত্বত থকা আমাৰ যি ঠিকাদাৰ যিয়ে যোৱা বাৰিষাৰ পৰা আৰম্ভ হৈছে ৰাস্তাৰ কাম কিন্তু এতিয়ালৈকে ৰাস্তাৰ কাম সম্পূৰ্ণ হোৱা নাই ৰাস্তাৰ কাম সম্পূৰ্ণ নহওঁতেই আমাৰ ৰাস্তা খহি পৰি গৈ আছে যি কি নহওক যি আমাৰ ৰাস্তা ইয়াতে একেবাৰে নিম্ন মানদণ্ডৰ হৈছে আমাৰ ৰাস্তা সম্পূৰ্ণ নোহোৱাতে এতিয়া দাবি যাই আছে খহি পৰি আছে চাইড বাম ভাঙি পৰি আছে তো এনেকৈ হ'লে আমাৰ ৰাস্তা কেইদিন যাব আমি আমাৰ এই গাঁৱৰ যে জনসাধাৰণে কত দিনৰ অপেক্ষাত এই ৰাস্তাটো পাবলৈ আজি সক্ষম হৈছে কিন্তু যেনেকুৱা ধৰণৰ হ'ব লাগিছিলে আমাৰ ৰাইজে যেনেকুৱা ধৰণৰ ৰাস্তাটো বিচাৰিছিলে তেনেকুৱা ধৰণৰ মানে আধা অংশও মানে ইয়াতে মানে ৰাস্তাটোৰ কাম মানে হোৱা নাই যি আমাৰ আনন্দ বজাৰ আছে আনন্দ বজাৰ বৰকাজুলি শিমলুবাৰী আমাৰ 2 নং দৰঙাপাৰ এই ৰাস্তাটোৰে ৰাতি দিন কুমাৰীকাটা যোৱা অহা কৰে তাৰ উপৰিও আমাৰ ইয়াত শ স্কুলৰ ষ্টুডেণ্ট কলেজৰ ষ্টুডেণ্ট যোৱা অহা কৰে এই ৰাস্তাটো আমাৰ এই অঞ্চলৰ জনসাধাৰণৰ কাৰণে খুবেই জৰুৰী নিশ্চিতভাৱে এই পথটো আচলতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ আগতে বৰ্তমান গৈছে বুলি ইতিমধ্যে ৰাইজে অভিযোগ উত্থাপন কৰিছে আন যিসকল লোক আছে কথা পাতিম কি হৈছে ৰাস্তাটো কি বিসংগতি দেখিছে আপোনালোকে আমি দেখা পাইছিলোঁ যে যিবিলাক বাম আছে মাটি দিব লাগে মাটি দিয়া নাই চাইড বাম হয় আৰু চেন কেবল দিব লাগে কিছুমানত দিয়া নাই কিছুমান যিবিলাক শিল আছে শিল দিয়া নাই মানে যিবিলাকত নাই শিল তাতে পথাৰৰ মাটি কাটি কেনে দিছে আৰু তাতে মানে বহাই থৈ দিছে ধুনীয়াকৈ আৰু যেতিয়া মই কৈছিলোঁ যে দাদা আপোনালোকৰ কামবিলাক ভালদৰে হোৱা নাই তেতিয়া মোক কৈছিলে প্ৰশ্ন কৰিছিলে কামবিলাক যে হৈ আছে পইচা তুমি দিবা না আমি দিম পইচা তোমাৰ মতে কাম নচলে কাম আমাৰ মতে চলিব তেতিয়া মই সেইধৰণে কৈছিল আৰু একদম ছাইডৰ বাম যিটো বনাই আছে যিবিলাক চিমেণ্ট দি আছে চিমেণ্ট একদম কম পৰিমাণে দি আছে 10 একত দি আছে 10 আৰু চিমেণ্ট 1 মই তেতিয়া কৈছিলোঁ এইবিলাক কি ধৰণৰ দি আছে ইমান কমকৈ কিয় তেতিয়া মই কৈছিলোঁ ঘৰত আপোনালোকে কিমান দিয়ে মোক প্ৰশ্ন কৰিছিলে তেতিয়া মই কৈছিলোঁ আমি ঘৰতো 4-3 এনেকুৱা দিওঁ তেতিয়া মোক কৈছিলে যে ঘৰত যদি ইমান ঘৰত নিজৰ বেছিকৈ দিছে এইবিলাক কিবা কাম এইবিলাক চৰকাৰী কাম এনেকৈ দিব নেকি বেছিকৈ মই কৈছোঁ তেতিয়া মোক এই যিবিলাক মিস্ত্ৰী যিবিলাক হেৰ আছে এইবিলাকে কৈছে তেতিয়া মই কৈছিলোঁ যে চাওক দাদা আপোনালোকে যিবিলাক আমাৰ ঘৰ আছে ঘৰততো আমি ডাম্পাৰ নচলাওঁ তাতে আমিতো মানুহবিলাকহে উঠোঁ তাতে তথাপিও ইমান হেভিকৈ দিওঁ এতিয়া চাইডে ডাম্পাৰ যাব ট্ৰেক্টৰ যাব বিভিন্ন ধৰণৰ হেভি গাড়ীবিলাক যাব অফিচৰ মানুহ আহি তদাৰক কৰা আপোনালোকে পৰিলক্ষিত হৈছিল নে কোনোবা আহিছিল নাই আমি দেখা পোৱা নাই সেনে ধৰণৰ অফিচৰ কোনো মানুহ নাই আমি দেখা পোৱা নাই নিশ্চিতভাৱে মই পৰিৱেশখিনি ইতিমধ্যে দেখুৱাইছে যে এটা পথক কেন্দ্ৰ কৰি কেনেধৰণে যে ৰাইজ ওলাই আহিবলৈ এটা পৰিৱেশৰ সৃষ্টি হৈছে এই যে দেখিছোঁ সম্পূৰ্ণ পথটো ভাঙি গৈছে আজি আপোনালোকে ওলাই অহাৰ কাৰণে এটা পৰিৱেশৰ সৃষ্টি হৈছে কি ঠিকাদাৰৰ কেনেধৰণৰ ত্ৰুটি দেখিছে ঠিকাদাৰেতো বহুত এই কামটো একদম বেয়া কাম কৰিছে মানে পইচাবিলাক পকেটত সোমোৱা কাম তেনেকুৱাই হৈছে চাগে চৰকাৰে পইচা দিছে আপোনালোকৰ পথ নিৰ্মাণৰ কাৰণে কিন্তু এই পইচাসমূহ আচলতে এতিয়া মানে ব্যৱহাৰ হোৱা নাই সৎ ব্যৱহাৰ হোৱা নাই পইচাখিনি সৎ ব্যৱহাৰ কৰা নাই যদি সৎ ব্যৱহাৰ কৰিলেহেঁতেন এইবিলাক ৰাস্তাৰ কাম ভালদৰে হৈছে নেকি আপোনালোকে চাব পাৰে এই কামবিলাক কমপ্লিট নোহোৱাতে ভাঙি গৈ আছে খহি পৰি যাই আছে সব পইচাবিলাক পকেটত সোমাই আছে ঠিকাদাৰে সেইকাৰণে আমি ৰাইজে ওলাই আহিছোঁ যে আমাৰ কাম যিমান টকাৰ কাম আহিছে ইমান টকাৰ কাম নকৰিলেও যিখিনি কৰিব লাগে সেইখিনি অত্যন্ত ভালদৰে কৰিব লাগে তেতিয়াহে আমি ৰাইজে অলপ হেৰি হ'ম আৰু নিশ্চিতভাৱে আমি উল্লেখ কৰিছোঁ যে ইতিমধ্যে যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে গাঁৱে ভূঞে যিসমূহ পথ নিৰ্মাণৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰপিছত কিন্তু একাংশ ঠাইত কিন্তু এনেধৰণৰ আচলতে পথ নিৰ্মাণত যথেষ্ট বিসংগতি হোৱা পৰিলক্ষিত হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে ৰাইজে এটা কথা উল্লেখ কৰিছে যে যিসকল দায়িত্বত থকা যিসকল অভিযন্তা সেই অভিযন্তাসকলে এইসমূহ কামৰ তদাৰক নকৰি কেনেধৰণে এইসমূহ পথৰ বিল মোকলাই দিছে এইটো আজিৰ দিনত আটাইতকৈ ডাঙৰ এটা কথা পথটো আমি দেখিছোঁ ভাঙি গৈছে চৰকাৰে পইচাসমূহ দি আছে কিন্তু ঠিকাদাৰে এইসমূহ বিল কেনেধৰণে আদায় কৰিছে বিভাগীয় যিহেতু এটা বিভাগ এটা আছে তেওঁলোকে তদাৰক কৰা নাই নেকি হয় বিভাগীয় কৰ্তৃপক্ষৰ ইয়াত গাফিলতি আছে নিশ্চয় আমি ভাবিছোঁ যে ইয়াত যিহেতু কামটো সম্পূৰ্ণ নহওঁতে ভাঙি গৈছে গতিকে বিভাগীয় ইয়াত
গাফিলতি থাকিবই গতিকে আমি উচ্চ পৰ্যায়ৰ যাতে তদন্ত কৰি এই ৰাস্তাটোতে ভালদৰে নিৰ্মাণ হয় তাৰ আমি বিচাৰিছোঁ ৰাইজে আমি বিচাৰিছোঁ নহ'লে অন্যথা কিন্তু ইয়াত আমি ৰাস্তাৰ কাম বন্ধ কৰিবলৈ কোনটো আঁচনিৰ অধীনত আছে আপোনালোকে গম পাইছেনে? আমি এতিয়ালৈকে গম পোৱা নাই কোন অধীনত আছে কামটো কিন্তু কথা হৈছে কি বিভাগীয় কৰ্তৃপক্ষৰ যে ইয়াতে গাফিলতি আছে আমি নিশ্চিত গম পাওঁ। অহা আপোনালোকে পৰিলক্ষিত হৈছিল নাই হোৱা নাই ইয়াত বিভাগীয় কৰ্তৃপক্ষৰ আমি বিচাৰিছোঁ যাতে ইয়াত কামটো ভালদৰে হয় আমি গাঁৱত বহুত দিনৰ মূৰত ৰাস্তা পাইছোঁ গতিকে ভালদৰে কাম হ'ব পৰা কলৈকে গৈছে ইয়াৰ আমাৰ চিৰিজগুটোৰ পৰা বৰকাজুলৈকে ৰাস্তাটো আছে ইয়াতে দৈনিক অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীসকলে হয় ইয়াতে দৈনিক অহা যোৱা এতিয়াতো আপোনাৰ কি কয় এইটোতো যুগৰ পৰা ইয়াতে বোকা পানীৰে আমি খোজকাঢ়ি যায় ছাত্ৰ ছাত্ৰীসকলে বিৰাট অসুবিধাত পৰে ইয়াতে গতিকে আমি বিচাৰিছোঁ যাতে ইয়াত ভালদৰে কাম হওক ইয়াত বিভাগীয় কৰ্তৃপক্ষই তদন্ত ৰাখক চকু ৰাখক যাতে ভালদৰে কামটো হয় আন যিসকল মহিলা আছে তেওঁলোকৰ পৰা কথাখিনি জানিম যথেষ্ট সমস্যা হৈছে গাঁৱৰ ৰাইজৰ বহুত দিন পিছত ৰাস্তাখিনি আপোনালোকে পাইছিল কিন্তু এই ৰাস্তাখিনি বনোৱাৰ আগতে ভাঙি গৈ আছে রাস্তা ভাঙি যে আছে রাস্তা যে ভাল বানাইছে কিবা কি কইলে সিমেন্ট কম কম দি পেলাই আর গুড়া দিছে বালু দিছে ভাঙি যায় হ্যাঁ মাটির উপরে ইটা বসে দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ